পুরা একদম বালতি ঢালি আৰু আজি আমাৰ পানীতোলাৰ আৰু নগাঁও মাজুচুক আৰু ভাটিচুক আৰু গন্ধিয়া আমাৰ গড়পৰাসত্ৰ শ্ৰী শ্ৰী মায়ামৰাৰ পানীতোলা শ্ৰী বৰনামঘৰৰ অনুমতি ক্ৰমে আজি আমাৰ মাজুচুকত আমাৰ গাঁওবুঢ়া যিজন মানে গোঁসাই আমি জীয়ধন বুলি কওঁ, তেওঁ আজি আমাৰ মাজুচুকত আহি উপস্থিত হৈছেহি। আৰু উপস্থিত হোৱাৰ লগে লগে আমাৰ গায়ন বায়ন আইসকলো আৰু ঢুলীয়া ল'ৰা লৈ যাত্ৰা কৰি আৰু গাঁৱৰ অনেক গণ্যমান্য ব্যক্তি লৈ আমি শোভাযাত্ৰাত কৰিলোঁ। শোভাযাত্ৰা কৰাত আৰু এনেকৈ আমি মাজুচুকলৈ আদৰি আনিছোঁ। মাজুচুকলৈ আদৰি আনি এইধৰণে আৰু আমাৰ নীতি পৰম্পৰা যিটো পৰম্পৰা নীতি নিয়মৰ মতে আমি গোঁসাইজনক যিধৰণে আদৰ সৎকাৰ কৰিব লাগে, চাহ জলপান তামোল পাণ দি সেই নিয়ম নীতি পালন কৰি পূৰ্বপুৰুষৰ দেখুৱাই যোৱা নিয়ম নীতি পালন কৰি তাকে আমি কৈ মোৰ চমু ব্যক্তিত্ব ইমানে ৰাখিছোঁ। মই শ্ৰী পানীতোলা শ্ৰী শ্ৰী মায়া বৰনামঘৰৰ এজন গাঁওবুঢ়া। আজি আমাৰ এই দিনটি বৰ শুভ দিন, কাৰণ আজি 50 বছৰ মূৰত আমাৰ শ্ৰী শ্ৰী হাতীগান্ধৈ সত্ৰ অধিকাৰী প্ৰভু আমাৰ পানীতোলা গাঁৱলৈ প্ৰৱেশ কৰিছিল। তেওঁ 8 দিনীয়া কাৰ্যসূচী হাতত লৈ আহিছে। তেওঁ প্ৰথমতে পানীতোলা নগাঁও চুবুৰী নামঘৰত দুৰ্নিশা কটাই বৰ্তমান আজি 22 তাৰিখে আমাৰ পানীতোলা মাজুচুকৰ নামঘৰলৈ প্ৰৱেশ কৰিছে। আমি তেওঁক আদৰণি জনাইছোঁ আৰু তেওঁক আমি গায়নে বায়নে লগতে ঢোলে ডগৰে আৰু যুৱক যুৱতী বুঢ়া বুঢ়ী লগতে নাম ভকত সকলোজনে ডেকা সকলোজনে আমি আদৰণি জনাই পানীতোলা আমাৰ মাজুচুকৰ নামঘৰলৈ আনিলোঁ আৰু তেখেতক আনি আজি আমি গায়নে বায়নে তেওঁক আদৰণি জনাইছোঁ আৰু তেখেতৰ চিৰজীৱন সুখী হওক আৰু তেওঁক দীৰ্ঘায়ু কামনা কৰক। আৰু আমাৰ পানীতোলা গাঁৱৰ
যিখিনি ৰাইজ আছে তেওঁ আমাৰ যিখিনি মৰম চেনেহ আমাক দিলে আমি কাহিনীও পাহৰিব নোৱাৰিম। আজি 50 বছৰ মূৰত যেনেকৈ তেওঁ আমাৰ পানীতোলা গাঁৱলৈ প্ৰৱেশ কৰিলে 8 দিনীয়া কাৰ্যসূচী লৈ, আজি আমাৰ 22 আৰু 23 তাৰিখে তেওঁ আমাৰ এই চুকৰ নামঘৰত থাকিব। তাৰপিছতে তেওঁ ভাটিচুকলৈ যাব, ভাটিচুকৰ পৰা তেওঁ গন্ধিয়ালৈ যাব, তেনেকৈ তেওঁ 28 তাৰিখে তেওঁ নিজৰ জেগালৈ ভ্ৰমণ কৰিব। এইখিনি কৈয়ে মই মোৰ নিজৰ বক্তব্য সামৰণি কৰিলোঁ আৰু ধন্যবাদ আপোনালোকক সকলোকে। মই আজি পানীতোলা বৰনামঘৰ অন্তৰ্গত পানীতোলা মাজেচুকত আমাৰ মায়ামা বৈষ্ণৱ ধৰ্মৰ গোসাঁই হাতীগান্ধৈ আজি আমাৰ মাজত উপস্থিত হৈছেহি। আজি আমাৰ যথা সামৰ্থ্য অনুযায়ী আমাৰ গুৰুজনক সন্মান যাচি গায়ন বায়ন ঢোল ডগৰে আই গোসাঁই নামৰ সৈতে আদৰণি জনাইছোঁ। আৰু আমাৰ ইয়াত দুটা নিশা ইয়াত কটাব। দুটা নিশাত আমাৰ গুৰুজনৰ আমাৰ সামৰ্থ্য অনুযায়ী সেৱা শুশ্ৰূষা কৰিম। লগতে গুৰুজনক পৰা আমি নাজানিব কিছুমান বিষয় ধৰ্ম বিষয়ে জ্ঞান অৰ্জন কৰিম আৰু গুৰুজনৰ প্ৰতি সঁহাৰি জনাই আমি ভকতবৃন্দই নৈক্যভোজনৰ আয়োজন কৰা হৈছে। ইয়াতে মোৰ বক্তব্য। আপোনালোকৰ গুৰুজনাৰ নামটো আৰু সত্ৰখনৰ নামটো কৈ দিয়ক। আমাৰ সত্ৰখনৰ নাম হ'ল হাতীগান্ধৈ সত্ৰ। হাতীগান্ধৈ গড়পোৱা সত্ৰ। গুৰুজনৰ নামটো হৈছে এক মিনিট কৈ আছোঁ। এক মিনিট আমাৰ গুৰুজনৰ নাম হৈছে শ্ৰী শ্ৰী চিতানন্দ গোস্বামী। পানীতোলা শ্ৰী শ্ৰী পানীতোলা বৰনামঘৰ মায়ামাৰ সমাজৰ হাতীগান্ধৈ শ্ৰী শ্ৰী গড়পোৱা সত্ৰাধিকাৰী শ্ৰী শ্ৰী চিতানন্দ গোস্বামী প্ৰভু আমাৰ মাজত আজি উপস্থিত হৈছেহি। আৰু আমি যথাসাধ্য অনুযায়ী আমাৰ গুৰুজনক সেৱা শুশ্ৰূষা কৰিবলৈ চেষ্টাটো কৰিম।